গৌৰীপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জব্বাৰ আলীৰ নিৰ্বাচনী প্ৰচাৰ। গৌৰীপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জব্বাৰ আলীয়ে গৌৰীপুৰ সমষ্টিৰ চুকে কোণে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায়। যদি সমষ্টিবাসীয়ে জব্বাৰ আলীক ৰাইজে ভোট দি বিধায়ক হিচাপে নিৰ্বাচিত কৰে, গৌৰীপুৰ সমষ্টিৰ যুৱকসকলৰ নিবনুৱা সমস্যা সমাধান, ৰাস্তা ঘাটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত কাম কৰি যাব বুলি প্ৰাৰ্থীগৰাকীৰ প্ৰতিশ্ৰুতি। ইপিনে সাংবাদিকৰ সাক্ষাৎকাৰত কয়, গৌৰীপুৰ সমষ্টিত মোৰো কোনো প্ৰতিদ্বন্দ্বী নাই, মই বহুত ভোটত বিজয়ী হ'ম বুলি আত্মবিশ্বাস নিৰ্দলীয় প্ৰাৰ্থী জব্বাৰ আলীৰ। मोर नाम जब्बार आली, मैं 7 नং गौरीपुर विधानसभा समष्टि निर्दलीय प्रार्थी। मोर कोनो जाति नाई, मोर कोनो धर्म नाई, मैं नीरव हो आज निर्दलीय प्रार्थी हिसापे मैं गौरीपुर समष्टित प्रतिद्वंदिता करिछु। मैं निर्दलीय सकलो गौरीपुर समष्टिबासी राइजक मैं अनुरोध करिछु जे जाते मोक अधिक भोट दी जययुक्त करे। आपनि दलर পৰা टिकट बिचरा नाছিলে? मैं जेहेतु एटा टीएमसी तृणमूल कांग्रेसर दলৰ পৰা मैं टिकट आवेदन करिछु। जेहेतु मोक टिकट दिया नाছিলে, जेहेतु टिकट आहिছিল सके शेरमान आलिक দি দিছিল टिकट, সেই কাৰণে मैं दुखित নহয়। সেই কাৰণে मैं ৰাইজৰ দোৱা আশীৰ্বাদত मैं निर्दलीय प्रार्थी হিচাপে থিয় দিছো। যেহেতু আজিকালি দেখা পাইছে ভাৰত স্বাধীন হোৱা আজি ৭৮ বছৰ হৈ গল, যিমান নেতা হৈ আছিলে আমাৰ গৌৰীপুৰ সমষ্টিৰ যিমান এমএলএ হৈ আছিলে আজিলৈকে একো উন্নতি কৰা নাই। দিনকে দিনকে নিবনুৱা সমস্যা বৃদ্ধি হৈছে আৰু যুৱকবিলাকৰ কৰ্মসংস্থাপনৰ সংখ্যা বহুত কমি গৈ আছে। ইতিমধ্যে দেখা পাইছে আমাৰ ধুবুৰী সমষ্টি ধুবুৰীবাসীত ইতিমধ্যে 40% লোকে বাহিৰত যুৱকসকলে বাহিৰৰ কামত কৰ্ম নিযুক্ত। ইতিমধ্যে বিধায়কবোৰে যিমান বিধায়ক হৈ আছে পদবী আৰু ধনবীৰ লগত আৰু একো ইহঁতে গুৰুত্ব নিদিয়ে। আজিকালি মোৰ সমষ্টিটো ক'ব বিচাৰিছোঁ, মোৰ গাঁৱত ৰাস্তাটো ঠিক নহয়, মোৰ গাঁৱৰ ৰাস্তাটো ঠিক নহয়। এই বিধায়কবোৰে যে কিমান উন্নতি কৰিছে গৌৰীপুৰ সমষ্টিত এইটো ৰাইজে জানে। ইতিমধ্যে ৰাইজে বহুত জাগাত গৈছোঁ, ৰাইজে বহুত সাপোৰ্ট কৰিছে। মই যেহেতু দুখীয়া মানুহ, মইতো বাহিৰত কাম কৰোঁ, বাহিৰৰ মৰমটো বুজি পাওঁ আৰু দুখীয়া মানুহৰ মৰম বুজি পাওঁ। যেহেতু মই গৌৰীপুৰ সমষ্টিবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে ৭৮ বছৰত যিমান বিধায়ক আহিছিল, যিমান বিধায়ক গৈছিল, যিখিনি উন্নতি কৰিব পৰা নাই, মই গ্যাৰাণ্টি দিছোঁ 2 বছৰৰ ভিতৰত যদি গৌৰীপুৰবাসী সমষ্টিবাসী ৰাইজে মোক ভোট দি জয়যুক্ত কৰে, মই 2 বছৰৰ ভিতৰত ইমান উন্নতি কৰি দেখাই দিম। যদি আপুনি এমএলএ হয়, 1 নম্বৰ গৌৰীপুৰ সমস্যা আছে, বহুত সমস্যা আছে। 1 নম্বৰ আপোনালোকে দেখা পাইছে, যদি সৰকাৰী বিদ্যালয় থকাৰ সত্ত্বেও ল'ৰা ছোৱালীবিলাক কিয় প্ৰাইভেটত পঢ়িব লগা হয়? যেহেতু আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট গৌৰীপুৰ সমষ্টিত বেকৱাৰ্ড ক্লাছ OBC আদাৰ ক্লাছ বেকৱাৰ্ড ক্লাছত বহুত মানুহ পঢ়ি আছে। যেহেতু এইটো জৰুপ কৰিব লাগে। যেহেতু আমাৰ এইবিলাক বিধায়ক বোলে ইমান বিধায়ক আহিছে গৈছে গৌৰীপুৰবাসী সমষ্টিৰ কাৰণে একো মাত মাতা নাই। বিধানসভাত যে একো মাত মাতা নাই, ধনৰ লগত আৰু পদবীৰ লগত সিহঁতে ইলেকশ্যন খেলিছে, ৰাইজৰ পৰা ভোট লৈছে, লৈ গুচি গৈছে। পাব্লিকে একো গুৰুত্ব দিয়া নাই। মই আশা কৰিছোঁ গৌৰীপুৰ সমষ্টিবাসী ৰাইজে যদি মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোক যদি চুজ কৰে, মই গ্যাৰাণ্টি দিছোঁ 100% যিমান সমস্যা আছে, যেনেকৈ স্কুলীয় সমস্যা, শিক্ষাৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, বিদেশত কৰ্মৰ সমস্যা, যেনে আমাৰ অসমৰ যিমান ধুবুৰী ডিষ্ট্ৰিক্টৰ তথা গৌৰীপুৰ সমষ্টিবাসীৰ যুৱকসকলে বাহিৰত যে কৰ্ম নিযুক্ত হৈ আছে, বাহিৰত যে কাম কৰি আছে, কিমান সমস্যাত ভুগি আছে সিহঁতে। কিছুমানে আপোনালোকে এইকেইদিনত কিছুমানে দেখা পাইছে আমাৰ অসমৰ আমাৰ গৌৰীপুৰ সমষ্টিৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কিছুমান ল'ৰাই কাম কৰিব গৈছে বাহিৰতে। কিছুমান নেতাবিলাকে ভণ্ড নেতাবিলাকে সিহঁতক হাৰাশাস্তি কৰিছে। আৰু আপোনালোকে ইতিমধ্যে দেখা পাইছে আমাৰ যেহেতু আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহ, যেহেতু আমাৰ খিলঞ্জীয়া মানুহ হিচাপে বাহিৰত যে ছেফ নাই। এইবিলাক মোৰ কোনো ফেক্টৰ নাই, এইবিলাক কেণ্ডিডেটৰ লগত মোৰ কোনো ফেক্টৰ নাই। এইটো লাগে এইবিলাক কেণ্ডিডেট হৈ লাভ নাই। যিমান দামী কেণ্ডিডেট হওক, যিমান ডাঙৰ পদৰ কেণ্ডিডেট হওক, এইবিলাক কেণ্ডিডেট জিকিও লাভ নাই। যেহেতু সিহঁতে যে বিধানসভাত যিখিনি গৌৰীপুৰবাসী সমষ্টিবাসীৰ সমস্যা, এইখিনি সমস্যা লৈ যদি বিধানসভাত উত্তৰ কৰিব নোৱাৰে, তেনে কেনেকৈ সিহঁতে? মোৰ মূল প্ৰতিদ্বন্দ্বী কোনো নাই, মোৰ প্ৰতিদ্বন্দ্বী হৈছে উন্নতি লাগে।